আসসালামু আলাইকুম গাইজ, ৰায়ন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। আজি বহুত দিনৰ মূৰত মই অৰেঞ্জৰ এটা কেক বনাব লৈছোঁ। গাটো বিশেষ আমাৰ ভাল নাছিল, ৰায়নৰো বেয়া, মোৰো বেয়া। অলৰেডি গোটেইখিনি প্ৰচেছ হৈ গৈছে আৰু কেকটো মই উঠাইও দিছোঁ অভেনত। ল'ৰাটোক কাৰ্টুন লগাই দিছোঁ টিভিত আৰু মই কেক বনাই আছিলোঁ বেটাৰ কাৰণে, কাৰণ বেটাই কেক খাই ভাল পায়। এয়া অভেনত কেকটো অলৰেডি মই দি দিছোঁ। তথাপি মানে মই ভিডিঅ'টো বনাম বুলি ভাবি বনালোঁ আৰু। বেটাই কেক বনোৱা আনিছিলোঁ আমুল, সেইটো পেকেটটো লৈ অলপ অলপ আছিল, খাই আছে। এনেই আৰু নাখায়, এনেই মানুহক দেখাই আছে, কি ক'ব আৰু। এইপিনে টিভি চলি আছে। এতিয়া কেকটো হ'লে দেখামেই। এয়া মোটামুটি কেকটো আমাৰ হৈয়ে গৈছে। এয়া ওলালোঁ চব। কেকটো ইমান ধুনীয়া কেক হৈছে, ফ্ৰুট কেক, স্পঞ্জি হৈছে পূৰা। চাইছে আপোনালোকে, দেখিব গৈছে বহুত স্পঞ্জি কেক হৈছে। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব।